জামুগুৰিহাটৰ চকীঘাট দলঙৰ সমীপৰ নপামৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। বিশ্বনাথ চাৰিআলি দিশৰ পৰা তেজপুৰ অভিমুখে আহি থকা AS01 RC 3508 নম্বৰৰ মালবাহী ট্ৰাকখনক এক দিশেৰে আহি থকা AR01L 1789 নম্বৰৰ স্কৰপিঅ বাহনে অভাৰটেক কৰিবলৈ গৈ প্ৰচণ্ড জোৰত খুন্দা মাৰে মালবাহী ট্ৰাকখনত। ফলত স্কৰপিঅ বাহনখন ৰাষ্ট্ৰীয় ঘাইপথ কাষত বাগৰি পৰে। পথ দুৰ্ঘটনাটোত স্কৰপিঅ বাহনৰ দুজনকৈ আৰোহী গুৰুতৰভাৱে আহত হয়। স্থানীয় লোকে দুয়োগৰাকী আহতক সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ইফালে ঘটনাস্থলীত বৰঘাট আৰক্ষী থানাৰ আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে দুয়োখন বাহন জব্দ কৰি নিজৰ জিম্মাত ৰখাৰ ব্যৱস্থা কৰিছে। উল্লেখ্য যে চকীঘাট দলংখন যাতায়াতৰ বাবে মুকলি হোৱাৰ পিছৰে পৰা 4 লেনযুক্ত ঘাইপথত সঘনাই সংঘটিত হ'বলৈ ধৰিছে পথ দুৰ্ঘটনা। ঘটনা মানে ধৰক মই মোৰ ছাইডত প্ৰায় 40-45 মান স্পীডত আহি আছোঁ। মানে লেফ্ট ছাইডৰ পৰা আপোনাৰ স্কৰপিঅ এখন মানে অভাৰটেক কৰোঁতে মানে আগত এখন বাইক আছিলে, বাইকখনত বচাবলৈ লৈ পেলাই মই গাড়ীত খুন্দা মাৰি নিজে মানে বাগৰি পৰিলোঁ। কি গাড়ী এখন আছিলে? সেইখন স্কৰপিঅ। আহত হৈছেনে? আহত দুখ পাইছে অলপ। দুখ পাইছে ন? ক'ৰ হয় জানিব পাৰিছেনে আপোনালোকে? গাড়ীখন মই আমাৰ ঘৰ হেৰি আপোনাৰ বালুকা। স্কৰপিঅ'খন নাজানো, সেইখন এইটো নাম্বাৰ প্লেটটো অৰুণাচলৰ নাম্বাৰ প্লেট। ঠিক আছে। নিউজ ডেস্ক অসম টুডে।